হয়, নিশ্চিতভাৱে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে বিজেপি নেতৃত্বাধীন চৰকাৰখনে নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল ২৪ ঘণ্টা বিদ্যুৎ যোগান ধৰিব। বাস্তৱ প্ৰেক্ষাপটত দেখিবলৈ পোৱা গৈছে যে বিজেপি নেতৃত্বাধীন চৰকাৰখনে বিশেষকৈ ক'ব লাগিব বঙাইগাঁও জিলাৰ কথা যদি মই উল্লেখ কৰোঁ, বঙাইগাঁও জিলাৰ যোগীঘোপাত ২৪ ঘণ্টাৰ মাত্ৰ কেইবা ঘণ্টাহে বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হৈছে। এটা কথা উল্লেখ কৰিব লাগিব যে বিদ্যুতৰ লুকা-ভাকুৱে এতিয়া সাধাৰণ জনতাক কিন্তু জমৰ যন্ত্ৰণা ভোগা দেখিবলৈ পোৱা গৈছে। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ যোগীঘোপাৰ যিটো চুৰন্তাপাৰা স্থিত যিটো বিদ্যুৎ বিভাগৰ কাৰ্যালয় আছে, সেই কাৰ্যালয়ত এই মুহূৰ্তত মই উপস্থিত আছোঁ। আৰু মোৰ সৈতে এই মুহূৰ্তত উপস্থিত আছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকগৰাকী মোৰ সৈতে আছে। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে বিশেষকৈ ক'ব লাগিব নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰিব, বাস্তৱ প্ৰেক্ষাপটত এয়া সফল হ'লনে? মুঠেই সফল হোৱা নাই। আজি চাওক, এমাহ ধৰি বিশেষকৈ এমাহ ধৰি যেনেকৈ জ্বলা-কলা খুৱাইছে বিদ্যুৎ বিভাগে, মিনিটে মিনিটে তেওঁলোকে মানে পাৱাৰ কাট কৰি দিয়ে। আপোনাৰ বিশেষকৈ সাধাৰণ জীৱন যাপনটো কৰাটো নাযায়। আৰু এই গৰমৰ মাজত, প্ৰকট গৰমৰ মাজত স্কুল কলেজত যেতিয়া অসুবিধা হৈছে, ছাত্ৰ ছাত্ৰী একদম মানে অধ্যয়ন কৰিব পৰা নাই। গতিকে চৰকাৰে অতি শীঘ্ৰে এইটো ব্যৱস্থা কৰিব। তেওঁলোকে যিহেতু এইটো নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিছিলে ২৪ ঘণ্টা বিদ্যুৎ থাকিব, গতিকে অন্ততঃ তেওঁলোকে এই ছাত্ৰ ছাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখি সাধাৰণ মানুহৰ যিখিনি মানে অসুবিধা, আজি ব্যৱসায়ৰ ক্ষেত্ৰতে সৰু সুৰা যিখিনি ক্ষুদ্ৰ উদ্যোগ আছে তেওঁলোকৰ কাৰণে যিখিনি অসুবিধা হৈছে, গতিকে এইখিনি যদি চৰকাৰে যদি প্ৰতিশ্ৰুতি ৰক্ষা নকৰে, সাধাৰণ মানুহৰ জীৱন যাপন কৰা খুব জুলুম হৈছে, ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা কৰাত খুব অসুবিধা হৈছে। চৰকাৰক দাবী জনাইছোঁ অতি শীঘ্ৰে আপোনালোকে বিদ্যুৎ বিভাগৰ ক'ত কি অসুবিধা আছে, যদি আৰু মানে আমদানি কৰিব লাগে বিদ্যুৎ, অতি শীঘ্ৰে আমদানি কৰি অতি শীঘ্ৰে মানে এই সমস্যাটো সমাধান কৰিব লাগে। এই প্ৰকট গৰমৰ মাজত কিন্তু সকলো কাম কাজ কিন্তু স্তব্ধ হৈ গৈছে। আজি চৰকাৰৰ বিষয়াসকলে তেওঁলোকৰ নিৰ্দিষ্ট এলেকাখিনিত বা নিৰ্দিষ্ট অফিচত কেৱল মাত্ৰ বিদ্যুৎ থাকিলে বা ইনভাৰ্টাৰৰ জৰিয়তে কৰিলে, ডিজেল জৰিয়তে কৰে, সেইখিনিতে ৰাজ্য বা জিলা নচলে। গতিকে চৰকাৰে অতি শীঘ্ৰে এইটো ব্যৱস্থা ল'ব লাগে যাতে বিদ্যুৎ বিভাগৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি অতি শীঘ্ৰে সমাধান হয়। নিশ্চিতভাৱে এই মুহূৰ্তত মোৰ সৈতে আমচুৰ বিশেষকৈ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক আনোৱাৰ হুছেইন মোৰ সৈতে আছে। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, এফালে উৎকট গৰম আৰু আনপিনে এটা কথা ক'বলৈ, এজাক বৰষুণতে কিন্তু বিদ্যুৎ কিন্তু কৰ্তন কৰে, কি ক'ব? হয়, এইটো চিৰ সত্য কথা। আমাৰ বিশেষকৈ আমাৰ বঙাইগাঁও জিলাত আমি যেতিয়াই দেখোঁ, যেতিয়াই বৰষুণ এটোপাল পৰে তেতিয়াই বিদ্যুৎ কৰ্তন, আৰু ৰাতি 10টাৰ পিছত আপোনালোকে শুবই নোৱাৰে, হাফ লাইন হৈ থাকে। এতিয়া আমাৰ বিশেষকৈ চটপাৰা জয়ীঘোপা যিখিনি অঞ্চল আছে, এই বৰমতৰ কাপে, সেইখিনিততো লাইনে নাথাকে, ঘণ্টাৰ পিছত ঘণ্টা বিদ্যুৎ কৰ্তন কৰি থৈ দিয়ে। এনেকুৱা আমাৰ অনুভৱ হৈছে বিদ্যুৎ হয়তো নাটনি আছে। মই চৰকাৰক দাবী জনাইছোঁ যিখিনি বিদ্যুৎ নাটনি আছে আমদানি কৰিবলৈ তেখেতক কৰজোৰে অনুৰোধ জনাইছোঁ। কাৰণ এই প্ৰকট গৰমত ল'ৰা ছোৱালীৰ পঢ়াৰ ব্যাঘাত জন্মিছে, আৰু বিশেষকৈ সৰু সুৰা যিবোৰ ক্ষুদ্ৰ ব্যৱসায়ী আছে, বিশেষকৈ কাৰ ৱাশ্বিং চেণ্টাৰবিলাকত যাব আপুনি, এতিয়া লাইন লাগিব লাগে কাৰ ৱাশ্ব যদি কৰিব যায় আপুনি, কাৰণ লাইনে নাথাকে। বা ধানৰ মিল যিবিলাক আছে তেখেতসকলেও ব্যৱসায় কৰিব পৰা নাই, এনেকুৱা তেওঁলোকৰ এটা জটিল সমস্যাৰ সন্মুখীন হৈছে। গতিকে চৰকাৰক আমি দাবী জনাইছোঁ অতি শীঘ্ৰে এই সমস্যাটো সমাধান কৰিব লাগে। চৰকাৰে প্ৰতিশ্ৰুতি দিছিল ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰিব, বাস্তৱ প্ৰেক্ষাপটত সফল হ'লনে? কেতিয়াও সফল হোৱা নাই। চৰকাৰৰ প্ৰতিশ্ৰুতিয়ে থাকিল, তেওঁলোকৰ কাগজে পত্ৰত কেৱল প্ৰতিশ্ৰুতি, বাস্তৱ ক্ষেত্ৰত কোনো পৰিৱৰ্তন হোৱা নাই বা প্ৰতিশ্ৰুতি তেওঁলোকে সফল কৰিব পৰা নাই। নিশ্চিতভাৱে এয়া আছিল আমচুৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক আনোৱাৰ হুছেইনে। ইতিমধ্যে উল্লেখ কৰিছে বিশেষকৈ ক'ব লাগিব বিদ্যুতৰ যি লুকা-ভাকু, সেই লুকা-ভাকুৱে কিন্তু এই মুহূৰ্তত যোগীঘোপাত বিশেষকৈ কেইবাদিন ধৰি অতিষ্ঠ কৰিছে। বিশেষকৈ নিশা হোৱাৰ লগে লগে বিদ্যুৎ কৰ্তন কৰে, বিশেষকৈ ক'ব লাগিব নিশা উৰে নিশাই কিন্তু বিদ্যুৎ কৰ্তন কৰে, যাৰ ফলত কিন্তু এতিয়া সাধাৰণ যি ৰাইজ আছে, সেই সাধাৰণ ৰাইজ এই যে কিন্তু ভুক্তভোগী হ'বলৈ ধৰিছে।